মই নিশ্চয় সফল কিয় নাভাবোঁ, কাৰণ মই 100% সময় দিছোঁ, ক'তো মই ফুৰিবলৈ যোৱা নাই। 24 চনত চৰকাৰ ঘৰৰ পৰা মই এটা টিকেটৰ ভাড়া লৈছোঁ, দিল্লীলৈ গৈছিলোঁ। 25 চনতো মই প্লেনত এবাৰেই উঠিছোঁ। গতিকে মোৰ নিচিনা মই এতিয়া বিধায়ক এজনৰ বাহিৰলৈ নাযাওঁ, গতিকে চৰকাৰৰ মোৰ ওপৰত খৰচা বহুত কম। টেবলেটৰ নামত মই 4 আনা বিল মই ক্লেইম নাই কৰা, কাৰণ মই চৰকাৰী পইচা লোৱা মানে কি, ৰাইজৰ টেক্সৰ পইচাহে তাত সোমাই আছে। মই যদি ৰাইজৰ পইচাই যদি মই ধুমধাম খৰচ কৰোঁ, মই ভাবোঁ মোৰ কাৰণে এইটো বৰ ভাল কথা নহয়। গতিকে নিজৰ ব্যৱস্থা নিজৰ খৰচ মই নিজে কৰোঁ। এইখিনি মই কাম কৰিছোঁ, ডেফিনেটলি কামখিনি এইটো হৈছে, ভাল কাম হৈছে, কিয় নাই। আপুনি নিজকে নিজে সফল বুলি ক'বনে বিধায়ক হিচাপে? মই সেইটো মই নিজে কোৱাটো ভাল নহয়, সফল সেইটো আপোনালোকে মোলৈ কওক। মই বিশেষকৈ মই কৃষি ক্ষেত্ৰত জোৰ দিম, আৰু দ্বিতীয়তে গ্ৰাম্য অঞ্চলৰ ৰাস্তা। কাৰণ তৰুণ গগৈয়ে এটা কথা কৈ থৈ গৈছিলে যে আমাৰ গাঁওবিলাক স্মাৰ্ট গাঁও হয়, আৰু মই বহুত কথা কৈছিলোঁ যে কেনেকৈ আমাৰ ৰাস্তাবিলাক যদি ভাল হয়, তেতিয়াহ'লে আমাৰ হোলচেল মাৰ্কেটৰ লগত এই গাঁওবিলাকৰ ৰাস্তা যদি আমি জইন কৰি দিওঁ, গাঁৱৰ মানুহে হোলচেল মাৰ্কেটলৈ নিজৰ শস্য নিজে লৈ আনি ভাল দামত বিক্ৰী কৰিব পৰা। আজি খাৰুপেটীয়াত যিখন মাৰ্কেট আছে, সেই মাৰ্কেটখন অসমৰ প্ৰত্যেক জেগাত হ'ব পাৰে, তিতাবৰত হ'ব পাৰে, যিটো কৃষি প্ৰধান আমাৰ ঠাই। গতিকে কলৰ পৰা আৰম্ভ কৰি অমিতাৰ পৰা আৰম্ভ কৰি ধানৰ পৰা আৰম্ভ কৰি বিভিন্ন শস্য আছে। আমাৰ আলু কেনেকুৱা আমাৰ ভাল হয়, বিলাহী কেনেকুৱা, গোটেই বস্তুবিলাক দিব পাৰোঁ। আজি আমাৰ তিতাবৰত গাখীৰৰ এটা বিপ্লৱ হৈছে, সেইবিলাক আমি হ'লচেল মাৰ্কেটত দিব পাৰোঁ। আজি আমাৰ মহিলাসকলে কাপোৰ কানি গৈছে, মোৰ মহিলাসকলৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট আছে। প্ৰত্যেক মহিলাক একোখনকৈ মই জেকাৰ্ড মেচিনৰ শাল দিবৰ কাৰণে মই বহুত চেষ্টা কৰিছিলোঁ। বিদেশত আমাৰ মানুহ আছে, তেওঁলোকে মোক কৈছিলে $100,000 তেওঁলোকে দিব, কিন্তু বিদেশৰ পৰা টকা আনিবলৈ এতিয়া বহুতখিনি কাগজ পত্ৰ মই কৰাব নোৱাৰিলোঁ কাৰণে প্ৰায় $1 লাখ পইচাটো আমাৰ নাহিল। মোৰ ভাই কেইটামান আছে, মোক দিম বুলি কৈছে। তেতিয়া মই মহিলাখিনিক দিম বুলি মই কথা পাতিছিলোঁ 21 চনত, কিন্তু সেইটো সফলতা লাভ নহ'ল। গতিকে তিতাবৰখনক আমি অন্য উদ্যোগ নহয়, আমি গ্ৰাম্য উদ্যোগৰে তিতাবৰখন আমি জিলিকাই পৰিৱেশটো আমি ভালকৈ ৰাখিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।